Good evening, AC. কি খবৰ সকলোৰে? সকলোৱে ইলেক্ট্ৰ ফেষ্ট এনজয় কৰিলো, বহুত ভাল লাগিল নহয়নে? বা আজি যেন মানুহ নাই ক'ত মানুহ বাৰু তাকে মানুহবোৰ দূৰে দূৰে আছে একচুৱেলি এতিয়া আহিব নহয় ওচৰলৈ হয় ঠিক আছে তো আজি এতিয়া মই মনালিছা আৰু মই মেৰুস্মিতা আজি আমাৰ এই নিশাৰ পৰৱৰ্তী অনুষ্ঠান এৰাবতৰ সুৰ আৰম্ভ কৰিব ওলাইছো ইতিমধ্যে আজিৰ অনুষ্ঠান এৰাবাটৰ সুৰৰ আমাৰ বিশেষ অতিথি দ্য মিলিনিয়াৰ বয়জৰ কাষ্ট এণ্ড ক্ৰিউ আহি উপস্থিত হৈছেহি গতিকে পলম নকৰি আহক আমি আমাৰ অনুষ্ঠানটি আগবঢ়াই নিওঁ হয় আৰু আমাৰ আজিৰ এই অনুষ্ঠানটি স্পন্সৰ কৰিছে পৰিচয় পৰিচয়ৰ ফাউণ্ডাৰ হৈছে মিছ জেছমিন কলিতা তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি গতিকে মই মেমক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু মই এতিয়া মানসদাক অনুৰোধ জনাম মেমক সম্বৰ্ধনা জনাবলৈ আৰু আজি এই মঞ্চৰ পৰাই আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেখেতৰ এই কাম আগবঢ়াই নিব আৰু আমাৰ তেখেতৰ প্ৰতি শুভকামনা থাকিল So, with a big round of applause, now let's welcome the cast and crew of Millionaire Boys. এয়া মঞ্চত মিলেনিয়াল বয়জৰ কাষ্ট এণ্ড ক্ৰিউ আপোনালোক আটাইয়ে এটি ডাঙৰ হাত চাপৰিলে তেখেতসকলক সম্বৰ্ধনা আৰু তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাওঁ আৰু এতিয়া মই আমাৰ এৰাবাটৰ সুৰৰ টীমক অনুৰোধ জনাম তেখেতসকলক গোটেই টীমটোক সম্বৰ্ধনা জনাবলৈ বহুত ভাল লাগিল তেখেতসকল আহি আজি আমাৰ মাজত উপস্থিত হৈছেহি এই পাইৰ'কাইনেছিছৰ তৃতীয় নিশাৰে সন্ধিয়াটো তেখেতসকলে আমাৰ লগত অতিবাহিত কৰিব বুলি আহিছে আমি সকলো বহুত সুখী বহুত কথা পাতিম তেখেতসকলৰ সৈতে গতিকে তাৰ আগতে মই আমাৰ এৰাবাটৰ সুৰৰ টীমক তেখেতসকলক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ আৰু আমাৰ মাজত উপস্থিত আছে মিলেনিয়াৰ বয়জৰ ডাইৰেক্টৰ মিষ্টাৰ মৃণাল ডেকা ছাৰ মিলেনিয়াৰ বয়জৰ চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ মিষ্টাৰ পাৰ্থপ্ৰতিম হালৈ ছাৰ জুনু নাথ মেম জিন্তু কুমাৰ কাশ্যপ নৱজ্যোতি নাথ দীপজ্যোতি চন্দন কুমাৰ নাথ চন্দন কুমাৰ ছাৰ দ্য DOP of the movie and বিশ্বজিৎ নৱজিৎ কোঁৱৰ and অতনু মহন্ত ছাৰ এয়া আমাৰ এৰাবাটৰ সুৰৰ তৰফৰ পৰা তেখেতসকললৈ মৰম এতিয়া মই আপোনালোক আটাইকে আপোনালোকৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এতিয়া পলম নকৰি আমি আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিম আশা কৰিছোঁ আপোনালোক আটাইয়ে সহায় সহযোগ আগবঢ়াব ধন্যবাদ প্ৰশ্নটি একচুৱেলি আমাৰ ডাইৰেক্টৰ ছাৰলৈ আগবঢ়াব বিচাৰিছোঁ ছাৰ আপুনি অভিয়াছলি আজিলৈ বহুত মুভি এজ এ ডাইৰেক্টৰ বা এক্টৰ আপুনি কৰিছে বাট মোৰ প্ৰশ্নটি হৈছে আপুনি আজিলৈ কৰা মুভিবোৰৰ ভিতৰত আপোনাৰ হিচাপত আপুনি কোনখন মুভি কৰি বেছি ছেটিছফেকশ্যন পাইছে নট এজ কমাৰ্চিয়েল বাট এজ এন আৰ্টিষ্ট অলছ' আৰু কিয় নমস্কাৰ মানে মই মোৰ জীৱনৰ মুভি বুলি ক'ব গ'লে মিলিনিয়াৰ বয়জটো মোৰ প্ৰথম মুভি আৰু যিখন মই কৰিবলৈ গৈ আছোঁ আৰু তাৰে আগতে লাষ্ট 10 বছৰ ধৰি পিনে মই এই ইণ্ডাষ্ট্ৰীত জড়িত এজ এ এছিষ্টেণ্ট ডাইৰেক্টৰ মই ষ্টাৰ্ট কৰিছিলোঁ আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ চিফ এডি এছ'চিয়েট ডাইৰেক্টৰ এনেকৈ আহি এইখন চিনেমাৰ প্ৰথম ডিৰেকশ্যন হ'ল আৰু এক্সপিৰিয়েঞ্চটো ক'লে চবতকৈ ভাল লগা এক্সপিৰিয়েঞ্চ ক'ব গ'লে লাষ্টলি আমি এখন আমাৰ এই প্ৰডাকশ্যনৰ পৰা কৰিছিলোঁ এখন চিনেমা যিখন চিনেমাৰ প্ৰমোশ্যন ইয়াতে হৈছিলে পিখাছ বুলি সেইখন মই এজ এ ক্ৰিয়েটিভ ডাইৰেক্টৰ হিচাপে আছিলোঁ আৰু সেইখন মানে চবতকৈ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ এটা আছিলে
কাৰণ সেইখন চিনেমা আচলতে বহুত ডাৰ্ক কণ্টেণ্ট আৰু তেনেকুৱা ডাৰ্ক মানে আমি দেখিছোঁ হিন্দী চিনেমা দেখিছোঁ বা বাহিৰৰ চিনেমা দেখিছোঁ তেনেকুৱা ডাৰ্ক কণ্টেণ্ট অসমত দেখা নাছিলোঁ আৰু সেইখনৰ এক্সপিৰিয়েঞ্চটো এতিয়ালৈকে চবতকৈ বেষ্ট কিন্তু তাতকৈ বেষ্ট হ'ব গৈ আছে মিলিনিয়াৰ বইজ সঁচাকৈ আমি আটাই বহুত এক্সাইটেড হৈ আছোঁ মুভিখন চাবলৈ ঠিক আছে ছাৰ ভাল লাগিল আপোনাৰ এনচাৰটো শুনি এতিয়া আমি আগবাঢ়িছোঁ জুনু নাথ মেমলৈ মেম আমি সঁচাকৈ সকলোৱে আপোনাক চিৰিয়েলত চাই আহিছোঁ দেখি আহিছোঁ ইয়াতো আপোনাৰ বহুত ফেন গাৰ্ল আৰু বয় আছে সেইটো মই এচিয়ৰেঞ্চটো ক'ব পাৰোঁ ময়ো আপোনাৰ এগৰাকী ফেনেই চ' মেম মোৰ প্ৰশ্নটো হৈছে আপুনি আপোনাৰ যি মুভি জাৰ্ণি সেই জাৰ্ণিটোৰ বিষয়ে যদি অকণমান কৈ দিয়ে আপোনাৰ মুখেৰে আমি শুনিবলৈ ভাল পাওঁ সেই জাৰ্ণিটোৰ বিষয়ে মুভি জাৰ্ণি বুলি ক'লে মই এইখন মোৰ ছেকেণ্ড মুভি হ'ব ফাৰ্ষ্ট এখন মই এণ্ট্ৰি কৰিছিলোঁ মুভি জৰিয়তে মানে গতিকে আগৰ কামবোৰ বাৰু আগৰ কাম মই এইখন চিনেমাৰ কথা মোৰ কাৰণে বহুত বেছি স্পেচিয়েল কাৰণ মই নিজকে এটা বেলেগ ৰূপত দেখা পাই আছোঁ এতিয়া তো বাকীখিনি মই ডিটেইলছত নকওঁ কি বেলেগ ৰূপত কি এইটো দেখিলে আপোনালোকে গম পাব গতিকে আশা কৰিছোঁ গোটেই অসমবাসীয়ে মোক আজিলৈকে যি কেৰেক্টাৰ দেখি আহিছে চিৰিয়েলত বা যি কাম কৰিছোঁ এতিয়া আৰু চিৰিজ হ'ল তো তাতকৈ ইয়াত মোক অকণমান বেলেগ এটা ৰূপত দেখিব বুলি মই এটা আশা কৰিছোঁ গোটেই টিমটোৰ আমি কৰি আছোঁ যিখিনি পাৰোঁ কষ্ট কৰি আছোঁ গতিকে অল থেংকছ টু ডাইৰেক্টৰ গতিকে চাওঁ হোপ চ' ভাল হ'ব নিশ্চয় নিশ্চয় বহুত ভাল হ'ব হয় এতিয়া মোৰ প্ৰশ্নটো হৈছে আপোনালোক সকলোলৈ যে থিয়েটাৰ আৰু ফিল্ম আমি দুইটাই জানো অকণমান পৃথক হয় আপোনাৰ কোনটো কৰি ভাল লাগে থিয়েটাৰ নে ফিল্ম এফালৰ পৰা আপোনালোকে এফালৰ পৰা যেনেকৈ সুবিধা হয় থিয়েটাৰ আৰু ফিল্ম মোৰ কাৰণে দুইটাই বেলেগ বস্তু কাৰণ মই এতিয়ালৈকে থিয়েটাৰৰ জগতত মই একেবাৰে নিৰামিষা কথা ক'বলৈ গ'লে মই ইমান এক্সপিৰিয়েঞ্চ নহয় এইটো ক্ষেত্ৰত আৰু ফিল্ম চিৰিয়েলৰ লগতে মই ইমান দিনে জড়িত গতিকে চিৰিয়েলৰ কথা কি কিন্তু কম মই এতিয়া স্পেচিয়েলি ইয়াছ মই এইটো ক্ষেত্ৰত কোৱাতকৈ মই মাইটো দি দিছোঁ ভালকৈ ক'ব পাৰিব এইফালে কাৰণ থিয়েটাৰ মোৰ একো এক্সপিৰিয়েঞ্চ নাই নমস্কাৰ মই জিন্তু কুমাৰ কাশ্যপ ভাল প্ৰশ্ন এটা সুধিছে আপুনি থিয়েটাৰ আৰু ফিল্ম আচলতে দুয়োটা হয় এক্টিঙে কিন্তু দুয়োটাৰ মাজত এটা ছুইচ থাকে থিয়েটাৰৰ এটা শৈলীটো বেলেগ হয় আৰু ফিল্মৰ শৈলীটো বেলেগ হয় আৰু থিয়েটাৰত মোক যদি পাৰ্চনেলি সোধে মই কেমেৰাতকৈ থিয়েটাৰ বেছি প্ৰিফাৰ কৰোঁ কাৰণ থিয়েটাৰত কাট নাথাকে তাত এবাৰ কেৰেক্টাৰটোত সোমাই যোৱাৰ পিছত গোটেই বস্তুখিনি কৰি উঠি সামৰি সেই এটা মাহল এটা থাকে কেমেৰাটো সেই বস্তু কিন্তু সেই কেমেৰাত কৰিবলৈ আপোনাক সেই ছুইচটো লাগিব যে মাজত এটা চিনৰ মাজত গেপ আছে 10 মিনিট সেই 10 মিনিট আপুনি লগৰ এজন লগ পাই গ'ল লগ পাই পেলাই আপুনি নিজৰ কেৰেক্টাৰটোৰ কথা পাহৰি গ'ল গৈ পেলাই আকৌ যে সেই একশ্যন প্লেনলৈ আপুনি সোমাব লাগিব সেইটো টাফ জব হয় কেমেৰাত বিশেষকৈ এই ছুইচটো যেতিয়া বুজি পাই যাব আল্টিমেটলি এক্টিং দুয়োটা নাথাকে থিয়েটাৰত কি হয় অকণমান লাউড হয় কাৰণ আপোনাক ষ্টেজৰ এই গেলাৰীৰ পৰা দেখিব লাগিব বা একদম পিছৰ অডিটৰিয়ামটোৰ ল'ৰ পৰা দেখিব লাগিব কেমেৰাত আপোনাক ধুনীয়াকৈ আপুনি নিজক ইউটিলাইজ কৰিব পাৰে সেইটোৱে ডিফাৰেঞ্চ মোৰ মতে বাকী ক'ব আমাৰ ৰাইজে আমাৰ কটনো আছে NSDৰ পৰা পাছ আউট আমাৰ দীপদা NSDৰ পৰা পাছ আউটটো তেওঁলোকে বেছি ভালকৈ ক'ব পাৰিব এই বিষয়ে আচলতে তেনেকুৱা একো কথা নাই NSD বা তেনেকুৱা ধৰণৰ প্ৰথম কথাটো মোৰ মোক যদি সোধে পাৰ্চনেলি তেতিয়াহ'লে মই এক্টিং কৰিয়ে ক'ম মানে এক্টিং কৰি ভাল পাওঁ হয় যিটোৱে কোৱাৰ নিচিনাকৈ আপোনাৰ ষ্টেজ আৰু কেমেৰাৰ আগত অকণমান ডিফাৰেঞ্চ এটা আহে যিটোৱে অলৰেডি বিৰাট ধুনীয়াকৈ কৰে ছাপ'জ এইখন এখন ষ্টেজ আৰু আমাৰ সন্মুখত অডিয়েঞ্চ আছে ইয়াত আপুনি টেক ল'ব নোৱাৰে আপুনি ওৱান টেকত কৰিব লাগিব সেইটো এটা আপোনাৰ কাৰণে ডাঙৰ চেলেঞ্জ ইয়াত কিবা ভুল হয় কিবা আপুনি পাহৰি গৈছে সেইটো আপুনি কেনেকৈ কৈছে সেইটো এক্টৰৰ ওপৰত কথা আৰু মই ভাবোঁ যে এইকাৰণে প্ৰত্যেকজন এক্টৰে ষ্টেজৰ এক্সপিৰিয়েঞ্চটো ল'ব এইকাৰণে লাগে সেই ষ্টেজৰ পৰা আপোনাৰ কনফিডেঞ্চটো পায় আপুনি নিজক কেনেকৈ ইম্প্ৰুভ কৰিব সেই বস্তুটোত আপোনাৰ বহু ক্ষেত্ৰত সহায় কৰে তাৰোপৰি থিয়েটাৰৰ বহুত পৰ্যায়ত ভাগ আছে যেনেকৈ ধৰক প্ৰচেনিয়াম থিয়েটাৰ বুলি ক'লে আমি ডাঙৰ হল এটা আমি কৰোঁ প্ৰচেনিয়াম থিয়েটাৰ বা অপেন হ'লে এইখন গোটেই অপেন কৰোঁ ইয়াত যদি মই পাৰফৰ্ম কৰিব লগা হয় মোক যদি সেই ডমিনজৰ পৰা দেখিব লগা হয় তেতিয়াহ'লে মই এনেকৈ দিলে নহ'ব হয়তো মই অকণমান ডাঙৰকৈ দিব লাগিব তেতিয়াহে তাত থকা মানুহজনে দেখিব
ছাপ'জ মোৰ যদি এৰিয়াটো ইয়াৰ পৰা এইখন যে আছে ষ্টেজখন এইখিনি হয় তেতিয়াহ'লে মই এনেকৈ দিয়া দৰকাৰ নাই মই তাত এনেকৈ দিলেও এই মানুহজনে দেখিব চ' সেই এক্সপিৰিয়েঞ্চবোৰ ভাল লাগে আৰু কেমেৰাৰ কথাটো কি কেমেৰাত আপুনি বেছি কেতিয়াবা লাভ কৰিব নোৱাৰে আমাৰ এটা টেণ্ডেঞ্চি থাকে ষ্টেজৰ পৰা যে অকণমান হয়তো চকুটো ডাঙৰকৈ দিম ধৰা পৰি যাব কিন্তু নহয় কেমেৰাত সেই বস্তুটো লয় কম যিমানতে কেমেৰা আৰু কেমেৰাৰ আৰু এটা বস্তু ভাল যে আপুনি তাত ফেক হ'ব নোৱাৰে কাৰণ আমাৰ কথাটো হ'ল কি আমি যিটো চিন্তা কৰি সেইটো চকুত প্ৰকাশ পায় বা যিটোৱে এক্সপ্ৰেছ কৰে সেইটো হিচাপত যদি তাত আপুনি কিবা ধৰণৰ ফেক হৈ যায় তেতিয়াহ'লে সেইটো কেমেৰাত ধৰা পৰে আৰু মই ভাবোঁ দুইটাই এটা বেলেগ বেলেগ চেলেঞ্জ হয় কেমেৰা আৰু ষ্টেজ আৰু প্ৰত্যেকজন এক্টৰ অভিনেতা অভিনেত্ৰীয়ে দুইটাতে এক্সপিৰিয়েঞ্চ ল'ব লাগে মোৰ হিচাপত থেংক ইউ ডিঅ'পিয়ে কি কৰিব এই ক্ষেত্ৰত এয়া আমাৰ ডিঅ'পি চনৰ যে ফেক হ'ব নোৱাৰে ফেক হ'লে গম পোৱা যায় আৰু কেমেৰাত এক্টিং কৰাটো চাগে এনেকুৱা হয় যে কেমেৰাত আপুনি মানে মোৰ দেন এক্সপিৰিয়েঞ্চ ইণ্টাৰনেট বেছি মানে কাম কৰিব লগা হয় যে কেৰেক্টাৰ কেনেকুৱা এটা বেকগ্ৰাউণ্ড কি সেইখিনি যেতিয়া কৰিলে তেতিয়া আপোনাৰ মোৰ বডি মানে সেই বস্তুটো আপোনাৰ সেইটো হিচাপতে মানে মুভ কৰে বা সেইটো হিচাপত প্লে কৰে কাম কৰিব লগা হয় যে কেৰেক্টাৰ কেনেকুৱা এটা বেকগ্ৰাউণ্ড কি সেইখিনি যেতিয়া কৰিলে তেতিয়া আপোনাৰ মোৰ বডি মানে সেই বস্তুটো আপোনাৰ সেইটো হিচাপতে মানে মুভ কৰে বা সেইটো হিচাপত প্লে কৰে হেল্ল' এই মোৰ এই হেলিপেডখনত কোনোবা হাগি থৈ গৈছে ভাই চাফা কৰি দিবিচোন অঁ ঐ তই ইয়াত কি কৰি আছ আৰু ইমান হেলিপেডকে যে আছ আমাৰ এটা অনুষ্ঠান চলি আছে ইয়াততো ডিষ্টাৰ্ব দিব আহিব নালাগে এই মই সৰু মানুহৰ লগত নাপাতো বুজিছ মই ডাঙৰ অঁ তো তইচোন সদায় নিজৰ চাইকেলখন লৈ ঘূৰি থাক ইয়াত মোক হেলিকপ্টাৰখন আছে তোৰ কচোন মই ডাউন টু আৰ্থ মানুহ হয় পলিউশ্যনলৈ চিন্তা কৰোঁ তহঁতৰ দৰে নহয় আপোনালোক সকলোৱে নাজানে ই একচুৱেলি 10 টকা খাই পেলাই 1000 টকাৰ গোপচ মৰা মানুহ ইয়াৰ কথা আৰু কি শুনিম আমি বৰ পেকেটাই থাকো দেই যেনিবা আছে নেকি মানে আপোনাৰ নাটকখন বৰ ভাল লাগে আপোনাৰ চাই থাকোঁতো বেয়া নাপায় যদি এই আপোনাৰ কাৰণে মই মানে দুষাৰ এটা লিখি আনিছিলোঁ ক'ব পাৰিম নেকি বাৰু ক'ব পাৰিম ন এইটো হয় লিখিছোঁ दुखार अब तो हकीकत से तेरे ख्वाबों तक का सफर भी तय कर लिया है अरे बोलो कोई अब तो हकीकत से तेरे ख्वाबों तक का सफर भी तय कर लिया है बस अपने ख्वाबों को हकीकत बनाने की बाकी है তই এইবিলাক কি কৰি আছ তই জাননে তেখেতৰ মুখত কোন বহি আছে তেখেতৰ হাজবেণ্ড থকাৰ পিছতো তই এইবোৰ কথা কৈ আছ যে গোটেই খোলা খুলিকে মানে কেলে মানে এইবোৰ মানে চা তই কেলে মাজত পাতি থাক তই এনি টাইম পেটু আছা না ইয়াত নহয় তই ইয়াৰ পৰা যায় এতিয়া আমি আমাৰ অনুষ্ঠানটো কণ্টিনিউ কৰিব দে আমাক মই নাযাওঁ বা আপুনি কওকচোন মই আপোনাক ক'লে আপুনি বেয়া পাইছে নেকি একদম খুব ভাল পাইছোঁ অঁ আপুনি যে একচেপ্ট কৰিব নকওঁ হেলিকপ্টাৰখন ইয়াতে ৰৈ আছে মানে কিন্তু আমি যোৱাৰ সময়ত যামেই অঁ এইয়া তই হেলিকপ্টাৰ তেনেকে বুলি গুচি যায় এতিয়া ইয়াৰ পৰা আমাৰ অনুষ্ঠানটো কণ্টিনিউ কৰিব দে আমাক তই বৰ বকি থাক তই যায় এতিয়া ইয়াৰ পৰা তই বেছি বকি নাথাকিবি বুজিছ এই বহুত বেছি তই কি কৰিছ ইয়াত আহিল আৰু কি কৰিছে জানা এই ছমাহৰ পৰা মোক ভাড়া দিয়া নাই আৰু ই মোৰ চোলাটো লৈ আহিলে আজি স্যার হেলিপ্যাড কোনো স্যার স্পন্সর গুছি যাব লাগ লাগে এই পমচাৰ চাইকেলখন চলাই এই মোৰ ব্লেজাৰ দিবলৈ সিহঁতৰ এটা শেষ নহ'ল আৰু এটা আহিলেই মানে ওপৰতে পাতিবলৈ ভাড়া দি আজিকালি দিলে সব আছে আজি মৃণালা কিনো কম আৰু মোৰ আপোনাৰ চিনেমা চাই খুব ভাল লাগে পিছে মই খুৰা এক্টিং কৰোঁ মানে ভালেই কৰোঁ দিয়কচোন কিবা কেতিয়াবা ৰোল চল থাকিলে ক'ব একদম একদম মনালিছা
এটা কাম কৰোঁ বোলে আমি চব আছে একেলগে ফটো এখন মাৰোঁ তোক কিবা সুধিছে কি এগ ৰোল নে চিকেন ৰোল এনেকুৱা কিবা সুধিছে এগ ৰোল চিকেন ৰোল নহয় ভেজ ৰোল এটা দিলেও হ'ব মই সৰু মানুহ বুজিছে ছাৰ একদম সৰুকে কিবা এটা দিলেও হ'ব মই সন্তুষ্ট হ'ব ফটো মাৰিব লাগে চব আছে এতিয়াতে ফটো নহয় আমাৰ আছে নহয় অনুষ্ঠানটি এবাৰ কমপ্লিট কৰিব দিয়ে নাকি সকলোৱে ফটো উঠে মই ৰওঁ তেতিয়া একো দৰকাৰ নাই ভিতৰলৈ মই ৰওঁ নালাগে ভিতৰলৈ যা তই বেয়া নহয় দেই এইবোৰ কেনেকৈ কিহত কিতা মানে শান্তি অনুষ্ঠানটো আমাক চলাই নিব নিদিয়ে আপোনালোকে বেয়া নাপাব আমি আৰু তাৰ পৰা কণ্টিনিউ কৰিব বিচাৰিম আমি আপোনাৰ তাত আছিলোঁ প্ৰস্তুতি লৈ পেলাই প্লিজ আপুনি কণ্টিনিউ কৰক থিয়েটাৰ আৰু ফিল্ম এই দুটাৰ ভিতৰত আপোনাৰ কোনটো অতিকে প্ৰিয় হেল্ল' নমস্কাৰ মই দীপজ্যোতি আচলতে অভিনেতাৰ ধৰ্মই হৈছে অভিনয় যিকোনো ফৰ্মেটতে আমি অভিনয় কৰিব লাগিব এইটো মোবাইল থিয়েটাৰেই হওক চিনেমাই হওক নাটকেই হওক কিন্তু ফৰ্মেট বিশেষে আমাৰ এক্টিঙৰ কিছুমান পাৰ্থক্য আহে যেনেকৈ যদি নাটক আৰু চিনেমাৰ মাজত ডিফাৰেঞ্চটো বিচাৰে মই ক'ব বিচাৰোঁ বা মোৰ অভিজ্ঞতাৰ পৰা মোৰ চিন্তাৰ পৰা নাটক হৈছে পাৰ্ট অফ লাইফ আৰু ফিল্ম যদি হয় শ্লাইচ অফ লাইফ ফিল্মত আমি এভৰি পইণ্ট ডিটেইলছত দেখাব লাগিব এক্টাৰ হিচাপে আপুনি তাতে শ্লাইচ অফ লাইফ যেনেকৈ আমি আম এটা যেনেকৈ কাটিম একদম শ্লাইচ কিন্তু নাটকত হ'লে আমি কিছুমান বস্তু যিটো ৰিয়েলিষ্টিক বুলি কয় আৰু যিটো নেচাৰেল হয় চিনেমাত আমি হয়তো নেচাৰেল এক্টিং কৰিব লাগে য'ত নাটকৰ ৰিয়েলিষ্টিক হ'লে হৈ যায় য'ত আমি হয়তো গা ধুবলৈ যাম বাথৰুমত সোমোৱাটো দেখালেই নাটকত হৈ যাব কিন্তু চিনেমাত হ'লে হয়তো আমি চিন সাপেক্ষে আমি গা ধোৱাও দেখাব লাগিব মই ভাবোঁ আৰু বাকীখিনি পইণ্ট ক'লেই যিখিনি মই ভাবি আছিলোঁ ক'ম বুলি তো কথা সেইটোৱে তো আমি এক্টৰ হিচাপে প্ৰত্যেকটো ফৰ্মেটত আমি সেই ফৰ্মেট হিচাপে এক্টিং কৰিব লাগে আৰু চিনেমা চিৰিয়েল বা নাটক বুলিয়েই কওঁ একচুৱেলি নিজৰ যিটো কাম আমি প্ৰত্যেক ফৰ্মেটতে আমি নিজৰ কামটো ভাল পাব লাগিব আৰু মই ভাবোঁ যে মই এক্টিং কৰিয়ে ভাল পাওঁ যি ফৰ্মেটে থেংক ইউ সকলোৱে ক'লে অলৰেডি মই যদি মোক প্ৰশ্ন কৰা হয় নাটক আৰু চিনেমা তেনেহ'লে মই ক'ম নাটক তাৰপিছত দ্বিতীয় মাত্ৰ ক'লে যে আমি এক্টৰ নাটকেই হওক বা চিনেমাই হওক আমি এক্টিং কৰিব লাগে এক্টিং কৰাটো আমাৰ কাম আৰু মোৰ ভাৱ হয় যে নাটকটো আচলতে এক্টৰ প্ৰধান আৰু চিনেমাটো হৈছে ডাইৰেক্টৰ প্ৰধান কিয়নো চিনেমাত ডাইৰেক্টৰে কাট বুলি ক'লে কাট এইখিনি ভাল লাগিছে লাগিব বুলি ক'লে লাগিব নাটকত মঞ্চত সেইটো কৰিব নোৱাৰে মঞ্চত মানে লাইভ তাতে ডাইৰেক্টৰে কাট কৰিব নোৱাৰে যদিও বা কথাটো ওলোটা আমি চিনেমা এখন চাব যাওঁ এক্টৰ কোন আছে বিকি কৌশল আছে চাব লাগিব এই হিচাপত যাওঁ আৰু নাটক চাবলৈ এনেকৈ যাওঁ আমি এক্টৰক চাই নাযাওঁ কাৰ নাটক অমুক গোস্বামী নাটক অমুক বা দাসৰ নাটক এনেকৈ যাওঁ বস্তুটো কিন্তু ওলোটা এইখিনি আৰু মোৰ মতে নেক্সট কুৱেশ্যন ঠিক আছে বাৰু এখন চিনেমা এখন কৰোঁতে একচুৱেলি বহুত এক্সপিৰিয়েঞ্চ হয় বহুত ফূৰ্তি ফাৰ্তা হয় তো মই সুধিব বিচাৰোঁ আপোনালোকৰ গোটেই হোল টিমটোত সকলোতকৈ ডাঙৰ প্ৰেংক ষ্টাৰজন কোন আছিল বাৰু যোনে চবতকৈ বেছি প্ৰেংক কৰিছিল ছেটত মানে জমনি কৰি মাহলটো জমাই ৰাখিছিল কোন আছিল বাৰু তেখেত আমাৰ আচলতে মানে কি আমাৰ এই টিমটো মানে গোটেইকেইটাই এটা এটা পিচ মানে আমি লাষ্টলি এখন চিৰিয়েল কৰিছিলোঁ 24 এপিছ'ডৰ এখন এতিয়া ফেচবুকত ভাইৰেল হৈ আছে তো সেই চিৰিয়েলৰ শ্বুটিঙত আমি শ্বুটিং কেতিয়া কৰিলোঁ আমাৰ আধা টাইম আমি হাঁহি থাকোঁতে গৈছে আধা টাইম ফূৰ্তি কৰোঁতে গৈছে আৰু মানে মই এটা কাম কৰিব নোৱাৰোঁ যে ই অকল প্ৰেংক কৰে বা ই অকল অকলটো কৰে গোটেইকেইটাই ফটো আমি গোটেইকেইজন ফটো ইভেন আমাৰ সেই ফটো আমিতো ইভেন স্ক্ৰীণত দেখাটো যদি তোমালোকে জনুকাখন চোৱা কমল লোচন এজন ভাল এক্টৰ আমাৰ লগত আছিলে এইকেইটা মানুহৰ লগত এক্টিং কৰোঁতে কমল লোচনে এটা চিৰিয়াছ চিটুৱেশ্যন এটাত ইহঁতৰ ফটো মাৰি কাৰণে সি গোটেই চিটুৱেশ্যনটো হাঁহি থাকিলে
আৰু এইটো মই টোটেল 32টা টেক লৈছোঁ, তথাপি সি নোৱাৰিলে, সি পিচবুক দি পিনে সি হাঁহিয়ে থাকিলে। আৰু সেইটো চিন আমাৰ আমি ল'ব লগ মানে সেইটো চিন আমি এক্ট কৰিলোঁ। সি ইমান চিৰিয়াছ একদম লৈ পিনে সি নোৱাৰিলে বুলি এক্ট কৰিব। তো আমাৰ কোনো কি আমাৰ কোনোবা এজন আছে, তো পাৰ্টিকুলাৰ এজন কোনো নাই, গোটেইকেইজন আমি হাঁহি ধেমালি কৰি ধুনীয়াকৈ কাম কৰোঁ, কামত চিৰিয়াছ, যিখিনি আমি কাম কৰোঁ কামখিনি চিৰিয়াছ। আৰু তেনেকৈ আমাৰ কাম ওলাই আছে, বঢ়িয়াকৈ হৈ আছে। আৰু এইখনো আমাৰ তেনেকৈ হৈ আছে কামবিলাক। তো তেনেকুৱাই গোটেইকেইজন একেই। ঠিকে আছে বাৰু বাৰু। এটা অন্তিম প্ৰশ্ন আছিলে, আমি গোটেইকেইজন অভিনয় জগতৰ বাবে মানে বহুত নতুনকৈ ময়ো মানে এই চিট আহিয়ে ফাৰ্ষ্ট ষ্টেজ ড্ৰামা কৰা, সেইকাৰণে আপোনালোক সকলোৰে পৰা টিপছ এণ্ড ট্ৰিক্স বিচাৰিছিলোঁ। মানে মানে ধৰক কেনেকুৱা এটা টিপছ বিচাৰিছা মানে? ধৰক কিবা এটা চৰিত্ৰ কেৰেক্টাৰ এটা সোমাবলৈ কেৰেক্টাৰটো এডাপ্ট কৰা বা অভাৰঅল আপোনালোকৰ যিটো ভিউ পইণ্ট হয় মানে আপোনালোকে কেনেকৈ নিজৰ চৰিত্ৰ যেতিয়া নতুন কেৰেক্টাৰ এটা আপোনালোকে পায় মানে আপোনালোকে কেনেকৈ ৱৰ্ক কৰে সেইটোৰ ওপৰত। এক্টৰ এতিয়া ডিৰেক্টৰ মই এক্টৰ এজন যেতিয়া মানে মই ভাবোঁ ডিজাইন কৰোঁ, তো ডিজাইন কৰি পিনে মই সেইটো এনচাৰ দিয়াতকৈ যিহেতু এইখনত এটা কেৰেক্টাৰ হেৰি কৰিছোঁ বা সেইটো মই ছাৰাউণ্ডিংটো তাক কৈ দিছোঁ যে মোক এনেকুৱা এটা ছাৰাউণ্ডিং লাগে, তোমাৰ পৰা লাগে। তো সেইটো বা যিটোক মই এটা কথা কৈছোঁ বা নৱক কৈছোঁ, দীপকাক কৈছোঁ, তো গোটেইকেইজনে এতিয়ালৈকে যিমানখিনি প্লে কৰি আছে তাতে বেলেগ ধৰণে দেখা হ'ব গোটেইবিলাকে। আৰু এতিয়া এইটো এনচাৰ ভালকৈ মানে তেখেতসকলে কেনেকৈ নিজক মানে মোৰ পৰা শুনি কি ৱৰ্ক কৰে ঘৰত সেই টিপছটো এইকেইজনে সুধিলে বেছি ভালকৈ এনচাৰ হ'ব। চ' অতনো তুমি কোৱা। যাত্ৰাটো মই আৰম্ভ কৰোঁ ন। মানে মৃণালে যেতিয়া মোক চৰিত্ৰটো শুনাইছিলে, সি কৈ তাৰ এটা যিটো মানে ইমাজিনেশ্যনত যিটো চৰিত্ৰ আছে, মই তাৰ আগতে এটা কথা কৈ লওঁ দেই, মানে ইয়াতে দুটা বস্তু আহি পৰে। এজন হ'ল ৰাইটাৰ, প্ৰথম ৰাইটাৰে মানে দেখে যেতিয়া চৰিত্ৰ এটা লিখে তেওঁ, তাৰে পিছত যেতিয়া ডিৰেক্টৰৰ লগত ডিছকাছ কৰে, তেতিয়া ডিৰেক্টৰে এটা বেলেগ ধৰণৰ ইমেজ এটা ক্ৰিয়েট কৰে সেই কেৰেক্টাৰটো লৈ পিনে। আৰু সেই কেৰেক্টাৰটো থাৰ্ড পাৰ্চন যেতিয়া মানে মোক কৈছিলে এক্টৰ হিচাপে, তেতিয়া মই সেই কেৰেক্টাৰটো ইয়াৰ পৰা শুনি অকণমান নিজৰ মাজত ইমাজিন কৰিছিলোঁ যে ডিৰেক্টৰৰ কেৰেক্টাৰটো বিচাৰিছে অকণমান এনেকুৱা, তাৰ বিহেভিয়াৰ অকণমান এনেকুৱা হ'ব, কথা ক'লে অকণমান বেলেগ ষ্টাইলত ক'ব বা সি চোৱা দৃষ্টিবোৰ বেলেগ হ'ব। তাৰপিছত মই ৰিকল কৰোঁ গোটেই এতিয়ালৈকে মোৰ যিমান বছৰ হ'ল, এই কিমান বছৰত মই যিমান মানুহ লগ পাইছোঁ, সেই লগ পোৱা মানুহৰ ভিতৰত তেনেকুৱা এজন ব্যক্তি পাইছোঁ নেকি মই। আৰু যদি পোৱা নাই তেতিয়াহ'লে মই তেনেকুৱা ধৰণৰ ব্যক্তি এজন চাবলৈ চেষ্টা এটা কৰোঁ। এটলিষ্ট 100% নহ'লেও যাতে মই 10% বা 20% এটা এডপ্ট কৰিব পাৰোঁ কেৰেক্টাৰটোৰ পৰা। তাৰপিছত স্ক্ৰিপ্টত যিখিনি কথা থাকিব, মানে যিখিনি লাইন থাকে লিখা, সেই লাইনখিনি আচলতে কি ক'ব বিচাৰিছে আৰু সেই কেৰেক্টাৰটোৱে কোৱা ধৰণটো কেনেকুৱা হ'ব বা জাষ্টিফিকেশ্যন কেনেকৈ দিব সেই লাইনটা, তাৰ ওপৰত অকণমান চিন্তা চৰ্চা কৰা হয় আৰু ফাইনেলি এটা আউটপুট ওলাই কেৰেক্টাৰটো লৈ পিনে। আৰু পাৰ্চনেলি যদি মোক খোজে তেতিয়াহ'লে মোৰ প্ৰত্যেকটা কেৰেক্টাৰ মানে বেলেগ বেলেগ চৰিত্ৰ লোৱাৰ প্ৰচেছটো মোৰ বেলেগ বেলেগ থাকে। নাজানো মোৰ কি প্ৰচেছ নিজেও এতিয়াও ভাবি আছোঁ কেনেকুৱা ধৰণৰ গৈ পিনে মই কামটো কৰোঁ, কিন্তু প্ৰত্যেকটা কেৰেক্টাৰৰ কাৰণে মোৰ প্ৰচেছটো অকণমান বেলেগ বেলেগ থাকে। সেইটো ডিপেণ্ড কৰে ডিৰেক্টৰে কি ধৰণে বিচাৰিছে আৰু স্ক্ৰিপ্টে কি ধৰণে বিচাৰিছে কেৰেক্টাৰটোৰ ওপৰত। চ' মোৰ পৰা সেইটোৱে শুনিবা, বাকী ইহঁত আছে। চ' অতমে কৈছে বহুতখিনি কথাই প্ৰায়বিলাক মিলে একচুৱেলি। কেৰেক্টাৰ এটা একচুৱেলি যেতিয়া তোমাক দিয়া যায়, ফাৰ্ষ্ট তুমি কেৰেক্টাৰটো বুজিবই লাগিব আৰু ফাৰ্ষ্ট স্ক্ৰিপ্টটো তুমি বুজিব লাগিব, কাহিনীটো কি, তেতিয়া তোমাৰ চৰিত্ৰটোৰ বিষয়ে আৰু ভালদৰে বুজিবা, ক্লিয়াৰ হ'বা। বাকী এই অবজাৰ্ভেশ্যনৰ ওপৰত কৈছে, তাৰ অবজাৰ্ভেশ্যনৰ ফালৰ পৰা তোমাৰ চাৰাউণ্ডিঙত যিমান আজিলৈকে তুমি চৰিত্ৰ দেখিছা, তাৰ পৰা যদি তুমি এডপ্ট কৰিব পাৰা বা নিজকে সৃষ্টি কৰিব পাৰা ডাইৰেক্টৰৰ লগত কনচাল্ট কৰি কথা পাতি, চ' তেনেধৰণে। আৰু এক্টিংটো একচুৱেলি এদিনত শিকা বস্তু নহয়, এইটো এটা সাধনা, সেইটো এটা প্ৰচেছ। চ' এতিয়া আমি দুই এক টিপছনো কি দিম, জাষ্ট ক'ব পাৰোঁ, ই এটা দিলে মই এটা ক'লোঁ। আৰু এক্টৰ এটা সদায় অবজাৰ্ভেশ্যনটো থাকিবই লাগে, অবজাৰ্ভেশ্যনটো মেইন মই ভাবোঁ। বাকী ই কোৱাৰ ধৰণে আৰু বহুত আছে।
এইখন এখন মহাসাগৰ তো ইয়াক কৈ শেষ কৰিব নোৱাৰি জিন্দুৱে কোৱা কৈ শেষে কৰিলে নাই নাই এক্টিং আজি যদি এই এঘণ্টাটোত কৈ শেষ কৰিব পাৰিলো হয় ঠাই নাছিল তথাপি এওঁলোকে যিখিনি কথা ক'লে যেতিয়া তুমি যে কৈছা যে কেৰেক্টাৰ এটা কেনেকৈ এডাপ্ট কৰিব পাৰি তো প্ৰথম পঢ়ি উঠি অবজাৰ্ভেশ্যনটো বহুতে ঠিকে কৰে অলপ আগতে ইয়াত এজন মানুহে বাগৰি পেলাই কিবা খুজি আছিল তাক অবজাৰ্ভটো মই ঠিকে কৰি আহিছোঁ ইয়াত মই যে তাত কণ্ট্ৰল চিটোহে টিপিলোঁ কণ্ট্ৰল ভিটো টিপিব লাগিব নহয় পেষ্ট কপি কৰিলা পেষ্ট কৰিবলৈ পেষ্টটো তুমি কেনেকৈ কৰিবা সেইটো তোমাৰ ওপৰত তোমাৰ হোমৱৰ্কৰ ওপৰত তোমাৰ অবজাৰ্ভেশ্যনৰ ওপৰত আৰু কিছুমান বস্তু তোমাৰ স্ক্ৰিপ্টত নাথাকিব তুমি এইখিনি নিজে ভাবিব লাগিব যে মোৰ নাম যে তোমাৰ নামটো কি মৃদুস্মিতা দত্ত আমাৰ স্ক্ৰিপ্টৰ কেৰেক্টাৰটোৰ নাম তুমি নিজে ক্ৰিয়েট কৰি লৈছা যে মোৰ মাৰ নাম বৰ্ণালী মোৰ দেউতাৰ নাম মোৰ ঘৰ আমুকত মই এইটো শৈলীত থাকোঁ সেই বস্তুখিনি মানে আমাৰ নিউজত এটা বস্তু থাকে যে 5W1H আছিল নে 5W1H মানে হু হুৱেন হুৱেৰ হোৱাই হাউ এই বস্তুকেইটা তুমি প্ৰত্যেকটো কেৰেক্টাৰ যদি নিজকে বনাই লোৱা তেতিয়া কেৰেক্টাৰ এটা কেৰি কৰিব এডপ্ট কৰিব বেছি ইজি হয় মই এইখিনিয়ে ক'লোঁ আৰু মোৰ ফালৰ পৰা মোৰ ক'বলগীয়া একোৱেই নাথাকিলে ঘন মানে সেইটোৱে কথা অল এবাউট অবজাৰ্ভেশ্যন মানে তুমি কিমানখিনি অবজাৰ্ভ কৰিব পাৰা যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ বাকী সকলোতকৈ মোৰ ইমান নহয় বাৰু এক্সপিৰিয়েঞ্চ দুই এটাই কাম কৰিছোঁ বাট এইখিনি শিকিছোঁ সেই কেৰেক্টাৰটোলৈ এডপ্ট কিমানখিনি আমি কৰিব পাৰোঁ সেই কেৰেক্টাৰটোৱে কি বুজাব বিচাৰিছে একচুৱেলি ডাইৰেক্টৰজনে কি বিচাৰিছে সেই গোটেইখিনি শুনি বুজি নিজে কেনেকৈ এপ্লাই কৰিব লাগে কেমেৰাৰ আগত সেইটো কিছুমান বস্তু নিজৰ পাৰ্চন ৱাইজ চবৰে বেলেগ বেলেগ হয় এডপ্ট কৰা চিষ্টেমবোৰ চবৰে বেলেগ বেলেগ হয় খালি ডাইৰেক্টৰে কি বুজি মানে কি বিচাৰিছে স্ক্ৰিপ্টে কি বিচাৰিছে সেইটো ভালকৈ জানি বুজি লয় নিজে কিমানখিনি কেমেৰাৰ আগত সেই বস্তুটো দেখুৱাব পাৰে সেইটো নিজৰ লগত কথা এইটো টাইম টু টাইম গ্ৰ' হয় সেইটো এদিনত হোৱা বস্তু নহয় বুলি মই ভাবোঁ আৰু বাছ আৰু ক'ব লাগিব ন নেক্সট কুৱেশ্যন একচুৱেলি প্ৰথমৰ পৰা ক'ব গ'লে কৈছে বহুত সময় লাগিব কাৰণ 2000 চনৰ পৰা 2000 চনৰ পৰা নাটক কৰিছোঁ মই আজিলৈকে শিকি আছোঁ যে কেনেকৈ কি কৰে তো কথাটো হৈছে প্ৰথম কথা হৈছে অভিনয় কাক বোলে জানিব লাগিব যে অভিনয় কাক বোলে এইটো কোনো সূত্ৰ নাই যেনেকৈ কণ্টেম্পৰাৰী আৰ্ট ফৰ্ম এটাত কোনো সূত্ৰ ফিক্স নাথাকে তো মই নিজে বনাই লৈছোঁ যেতিয়া আমি ৱৰ্কশ্বপ কৰিব যাওঁ যে কোনো এটা চৰিত্ৰক বিশ্বাসযোগ্যভাৱে কিছু সংখ্যক দৰ্শকৰ আগত উপস্থাপন কৰাকে অভিনয় বোলে তাত চৰিত্ৰ থাকিব বিশ্বাস থাকিব আৰু অডিয়েঞ্চ থাকিব অডিয়েঞ্চ অবিহনে কোনো এটা পাৰফৰ্মিং আৰ্টছ হিচাপে স্বীকৃতি নাপায় প্ৰথম কথা হৈছে তাত তো কেৰেক্টাৰ এটা ডিজাইন কৰোঁতে প্ৰথমে চাব লাগিব যে কেৰেক্টাৰটো স্থায়ী ভাৱ কি স্থায়ী ভাৱ তো স্থায়ী ভাৱৰ কাৰণে আকৌ এটা বেলেগকৈ ক্লাছ কৰিব লাগিব গতিকে ইয়াতে থৈ দিয়ে ভাল যে কেৰেক্টাৰটো স্থায়ী ভাৱ কি খঙত থাকে সি ভক্তিত থাকে তাৰ কাৰণে তুমি নৱৰস জানিব লাগিব আকৌ 9টা ৰসৰ বিষয়ে ক্লাছ কৰিব লাগিব থাকিব ক্লাছিকেল থিয়েটাৰৰ পৰা গুচি যাব লাগিব তো তাত কথাটো হৈছে যে স্ক্ৰিপ্ট এখনত কেৰেক্টাৰ এটা লিখিছে তাত W5 লাগে কিয় লিখিছে কিয় থাকিব কোন হয় কোন বুলি মতে ক'লে ন ঘৰৰ কথা থাকিব কোন হয় তাত মানে বিয়ণ্ড দ্য ষ্টৰী আৰু আফটাৰ দ্য ষ্টৰীও থাকে কথাটো সেইটো আৰু ষ্টেনিস্লাভস্কি বুলি আছিলে মেথড অফ এক্টিং ফাদাৰ অফ মেথড এক্টিং যিটো মেথড কৰে ন যে আমি কেৰেক্টাৰ এটাৰ কাৰণে মেথড কৰে তাৰ যি ফাদাৰ হয় ৱৰ্ল্ড থিয়েটাৰৰ হয় তেওঁ ষ্টেনিস্লাভস্কি তেওঁ 10টা মেথড দিছিলে যে এটা কেৰেক্টাৰ কেনেকৈ ডিজাইন কৰিব পাৰি তো সেই 10টা মেথড
তোমাৰ কাৰণে মেথড হ'বও পাৰে নহ'বও পাৰে তো তুমি সেইটো এক্সপেৰিমেণ্ট কৰি চাব বা এক্সপিৰিয়েঞ্চ কৰি চাব লাগিব কাৰোবাৰ ষ্টেজৰ ডায়লগ মুখস্থ হয় কাৰোবাৰ ঘৰত মুখস্থ হয় তো সেইটো তাৰ মেথড তো চৰিত্ৰবিলাক ৰূপায়ণ কৰোঁতে সকলোৰে মেথডবিলাক বেলেগ গতিকে আমি ক'ব নোৱাৰোঁ যে এইটো মেথডেই পাৰফেক্ট সেইটো নিজা নিজা মেথড থাকে গতিকে মই ভাবোঁ যে চৰিত্ৰ ৰূপায়ণৰ ক্ষেত্ৰত মোৰ মেথডটো তোমাক কৈ দিলে হয়তো তোমাৰ লগত সেইটো কাম নকৰিবও পাৰে সেইটো নিজে নিজে যেতিয়া অভিজ্ঞতা হ'ব অভিজ্ঞতা হ'লে এক্টৰ হয় বুলি কয় আফটাৰ 40 ইয়াৰ্ছৰ পিছতহে এক্টৰ হয় বুলি কয় গতিকে অভিজ্ঞতা যিমানেই হ'ব তোমাৰ মেথডটো তোমাৰ নিজেই বনিব যে মই কেৰেক্টাৰ এটা কেনেকৈ ডিজাইন কৰিম তো এইখিনিতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ হিউজ চেপ্টাৰ আমি ওৱানৰ ছেশ্যন এটাত গোটেইখিনি কথা কভাৰ কৰিব অবভিয়াছলি নোৱাৰোঁ এতিয়া আমি আমাৰ এই ছেশ্যনটোৰ এণ্ডিঙলৈ আহিছোঁ আৰু আপোনালোক আটাইকে জনাব পাৰে সঁচাকৈ আমি অসমীয়া হিচাপে সকলোৱে গৌৰৱ অনুভৱ কৰা উচিত যে আমি সকলোৱে জানো পঞ্চায়ত যিখন ছিৰিজ আছিলে আমি বহুতে চাইছোঁ আৰু বহুতে যদি চোৱাও নাই মানে আমি সকলোৱে সেইখনৰ কথা জানো তাত যিকেইটা কেৰেক্টাৰ আছিলে বিনোদ আৰু সুশান্তজী বুলি ন তো সেই বিনোদ আৰু সুশান্তজীয়ে পোনপ্ৰথমবাৰৰ বাবে আমাৰ অসমীয়া চিনেমাত এক্টিং কৰি আছে থ্ৰু মিলেনিয়াৰ বয়জ চ' এইটো আমাৰ সকলোৰে কাৰণে বহুত ডাঙৰ কথা এটা হাত চাপৰিব বিচাৰিম সকলোৰে পৰা হয় আৰু এতিয়া আমি বহুত এক্টিঙৰ কথা পাতিলোঁ শিকিলোঁ এতিয়া মই পুনৰ আমাৰ ডাইৰেক্টৰ ছাৰৰ ওচৰলৈ যাব বিচাৰিম ছাৰ আপুনি কওক মুভিৰ ৰিলিজটো জুলাইত আছিলে হয় তো আপুনি এবাৰ মিলেনিয়াৰ বয়জৰ কথা আমাৰ গোটেই অডিয়েঞ্চক অকণমান যদি জনাই দিয়ে মিলেনিয়াৰ বয়জ আমাৰ শ্বুটিং ষ্টাৰ্ট হৈছে আমাৰ নেক্সট 6 তাৰিখৰ পৰা আৰু ভালকৈ গোটেইটো হৈ যাব তো আমাৰ জুলাই 11 তাৰিখ আমি ৰিলিজ ডেট প্লেন কৰিছোঁ তো আৰু বাকী সেইটো হেৰি ক'লা পঞ্চায়তৰ তেখেত দুজন আমাৰ মেইন নিগেটিভ কেৰেক্টাৰ অৰিজিনেল নাম তেখেতৰ এজনৰ নাম অশোক পাঠক যেন বিনোদ দেখিলেও বিনোদ ফেমাছ ডাইলগ একদম তো অশোক পাঠক আৰু দুৰ্গেশ কুমাৰ তো তেখেতসকল আছে আমাৰ চিনেমাখন বাকী এইকেইজন দেখিছাই আৰু বলিন আছে উজ্জ্বলা আছে তো এইখিনি মানুহ আছে বঢ়িয়াকৈ আমাৰ 3টা গান আছে চিনেমাখনত তো তাৰে আচুৰ্যদাই এটা গান গাই আছে জয় বৰুৱা গান এটা গাই আছে আৰু এটা গান আমাৰ নতুন ল'ৰা এজন বগ্নিমান বুলি সি গাই আছে গানটো আৰু এই চিনেমাখন হ'ল মেইনলি চেনাৰ কমেডি হয় চিনেমাখন আৰু আমি এই চিনেমাখন থ্ৰুৰে আমি অসমত ষ্টাৰ্টআপ বহুত আহিছে আমি কি বুলি কয় চাকৰিৰ কাৰণে বহুত দৌৰিছোঁ বা আজিকালি চাকৰিটো পাতি পিনে ষ্টাৰ্টআপ বহুত মানে বাহিৰৰ বস্তু বহুত ফ'ল' কৰি আছে কিন্তু আমি এই চিনেমাখন থ্ৰুৰে অসমৰ ল'ৰাই অসমতে অসমৰ মাটিত খেতি বা ফাৰ্মিং এনেকুৱা এটা বস্তু এটা সেইটো ষ্টাৰ্টআপ কেনেকৈ কৰিব পাৰে সেইটোৰে কেনেকৈ মিলিয়নাৰ হ'ব পাৰে তাৰে সেই জাৰ্ণিটো আমি দেখুৱাম মানে এইটো চেটাৰ কমেডি হয় আমি সেই জাৰ্ণি এটা দেখুৱাম আমাৰ ইয়াৰে ৰিচৰ্চেছ আমি কেনেকৈ ইউজ কৰিব পাৰোঁ আমাৰ কিছুমান বস্তু আছে এভিল নকৰোঁ এতিয়া চিনেমা হল চালে গম পাব সেইটো বস্তু আমি কেনেকৈ ইউজ কৰি পিনে আমি ইয়াতে মিলিয়নাৰ হ'ব পাৰোঁ যেনেকৈ পাঞ্জাৱত হৈছে ইউপিত হৈছে বহুত এনেকুৱা আছে যে কি ফাৰ্মিং কৰি কিবা কৰি মানে হৈছে আৰু ইয়াতো লাহে লাহে হৈ আছে তো এই চিনেমাখন আমি থ্ৰুৰে আমি সেই এটা জাৰ্ণি এটা দেখুৱাব চেষ্টা কৰিছোঁ আৰু মোৰ লাগিছে ভাল পাব চাই পিনে যিহেতু আমাৰ কাষ্টটো বহুত ভাল গোটেইকেইজন বাগা তো মোৰ বেছি কষ্ট নহয় ইফালে DOP আছে তো DOP বঢ়িয়াকৈ কৰিব কাৰণ চন্দ্ৰ কুমাৰে এতিয়ালৈকে মোটামুটি অসমত বেছিকৈ ধুনীয়া হৈছে নেকি হায়েষ্ট চিনেমা আৰু হায়েষ্ট বেষ্ট DOP এৱাৰ্ড চন্দ্ৰ কুমাৰ দাসে পাইছে আৰু মই এটা মানুহ যোগাই দেখোঁ আৰু চবতকৈ ইয়াতে থকা ভিতৰত হায়েষ্ট চিনেমা কৰা মানুহ হ'ল অতুল তো এইবাৰ যোনে যি কৰিছে কিন্তু মিলেনিয়াৰ বয়জ চবে ফালিব আৰু আপোনালোকে চাব লাগিব জুলাই ঠিক আছে সঁচাকৈ নিশ্চয়কৈ আমি সকলোৱে চাম বহুত ভাল লাগিলে কথা পাতি এতিয়ালৈ কামুৰি আছে
অকণমান লৈ যাচোন প্লিজ, ইয়াক এতিয়া লৈ যায় ইয়াৰ পৰা। আমি এতিয়া এনেও চেচনটো এণ্ড কৰিব ওলাইছোঁ, ইয়াক এণ্ডিঙত আহি কৰিব লাগে। এতিয়া এনেও আমি আজিৰ আমাৰ এই চেচনটি ইয়াতে এণ্ড কৰিব ওলাইছোঁ। বহুত ভাল লাগিল আপোনালোক আহিলে, আপোনালোকৰ আমাৰ লগত অকণমান সময় অতিবাহিত কৰিলে। সঁচাকৈয়ে মুভিখনৰ কথা সকলোৱে গম পালোঁ, নিশ্চয়কৈ সকলোৱে চাম। চিনেমা হলত আমি সকলোৱে পাই যাম। মই মাজতে তোমাৰ কথাখিনি মাজতে কৈছোঁ, তোমালোকৰ কাৰণে এটা প্ৰাউড মুমেণ্ট যে এইখন চিনেমাৰ প্ৰডিউচাৰ তোমালোকৰ ছিনিয়ৰ হয়, ACN হয়, আৰু তেখেত আছিল হোষ্টেল টুৰ আছিলে বিশ্বজিৎ লহকৰ তেখেতৰ। তো এইখন চিনেমা ACN-ৰ হয়, তোমালোকৰ ছিনিয়ৰ এজনৰ, তো সেই ছাপৰ্টটো লাগিব আমাক। সকলোৱে নিশ্চয়কৈ চাব যাম, এতিয়াতো সকলোৱে চাব যাম। ঠিক আছে, ভাল লাগিল সকলোকে লগ পাই। এতিয়া আমি ইয়াতে আজি এই অনুষ্ঠান শেষ কৰিম। আমি মনালিছা ফটোটো তুলি দিয়া, মোক জেকেট পিন্ধি দিয়া বুলি। আমি সঁচাকৈ ফটোৱে উঠিলোঁ আৰু এতিয়া তাৰ আগতে মৃদুস্মিতাই কিবা এটা ক'ব লাগিব। হয়, মানে অকণমান পলম হৈ অহাৰ বাবে আমি ফেলিচিটেট কৰিব নোৱাৰিলোঁ। সেইকাৰণে ফুলাম গামোচা এখনেৰে আমি চন্দ্ৰদা আৰু বিশ্বদা আৱৰণি জনাব বিচাৰিছোঁ। মই মাইক্ৰফোনটো আমাৰ কৌস্তভদালে আগবঢ়াইছোঁ। দাদাই দুআষাৰ কওঁ। আপোনালোকৰ সন্মুখত মোৰ ক'ব লগা তেনেকুৱা একো বিশেষ নাই। তথাপিতো ভাইটি ভণ্টিসকলে এনেকৈ এটা উদযাপন কৰিছে আপোনালোকৰ মাজত, এনেকৈ এটা অনুষ্ঠান আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিছে। যোৱাবাৰ মানে মই যেতিয়া প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া আমিও তেনেকৈ কৰিছিলোঁ। আমাৰ ঘৰত ওলাইছৰ নামৰ চিনেমাখনৰ প্ৰমোশ্যন হৈছিলে। তেখেত আছিলে। চ' ভাইটিসকলে যেনেকৈ কৰিছে, কিবা যদি ভুল ভ্ৰান্তিও হৈছে আপোনালোকে বেয়া চেয়া নাপাব। বাকী যেনেকৈ গাইড কৰিব লাগে কৰিছোঁ, আৰু যিখিনি হেল্প কৰিব লাগে সিহঁতেও সুধি থাকে কি কৰিব লাগে। আমাৰো ভাল লাগিল, আৰু আমাক বিশেষকৈ এই সুবিধাখন দিয়াৰ কাৰণে আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই টিমটোৰ ফালৰ পৰা। গোটেই পাইৰো হওক বা এৰাপাতৰ সুৰ গোটেই অনুষ্ঠানটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, AECক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু AECৰ লগত পুৰণা সম্পৰ্ক এটা আছে, আপোনালোকে গম পায়নে নাপায়, আমাৰ চ'ল ফ্ৰেণ্ডছ বুলি এখন চিৰিজ আছিলে, চ'ল ফ্ৰেণ্ডছ। তো চ'ল ফ্ৰেণ্ডছ আমাৰ গোটেই ইয়াতে শ্বুটিং হোৱা আছিলে। হোষ্টেল 2ত শ্বুটিং হৈছিল, ফিল্ডত শ্বুটিং হৈছিলে। আমি তেতিয়া ফাৰ্ষ্ট টাইম হৈছিলোঁ। ভাল লাগিলে লগ পাই আপোনালোকক। ধন্যবাদ। আৰু মই আছাম ষ্টেট ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যনকো ধন্যবাদ জনাব বিচাৰিম, তেওঁলোকে আপোনালোকৰ লগত আমাক কণ্টেক্ট কৰিব পাৰিব। মোৰ ফালৰ পৰা এইখিনি আৰু। এতিয়া ইয়াত আজি এখন ভিতৰত কৰিবি, যদি ফটো উঠিব ইচ্ছা আছে বনাবলৈ ফটো উঠিব। মই আমাৰ গোটেই এৰাপাতৰ সুৰৰ টিমটিক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।